শ্রদ্ধাভাজন আখরস্থ সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ সংগঠিত চাৰিজন শিক্ষাগুৰু বন্ধুসকল বিদ্যালয় পৰিয়ালৰ সকলো সদস্যবৃন্দ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ অগ্ৰজসকল জয় জয় আপোনালোক সকলোৰে চৰণত আমাৰ সমিতিৰ তৰফৰ পৰা আমি ভক্তি অৰ্থ নিবেদন কৰিছোঁ। এতিয়া সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি কাৰ্যসূচীৰ আনটো দফালৈ আগবাঢ়িব খুজিছোঁ। এয়া হৈছে আমাৰ শিক্ষাগুৰুসকলৰ আসন গ্ৰহণ। জয় জয় আমি আসনলৈ আগবঢ়াই আনিব খুজিছোঁ। এই বিদ্যালয়ৰ জন্মলগ্নৰে পৰা জড়িত যিজন ছাৰে নিৰ্ধাৰিত পাঠদানৰ উপৰিও তেখেতে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাইছিল, ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত আছিল, সংস্কৃতিৰ ক্ষেত্ৰত জড়িত আছিল
বিদ্যালয়ৰ পৰা নিৰ্দিষ্ট সময়ত অৱসৰ গ্ৰহণৰ পাছতো তেখেতে সংস্কৃতিৰ জগতখনত জড়িত হৈ আৰু বৰ্তমান আমি দেখিছো তেখেতে আধ্যাত্মিক জগতত বিশেষকৈ ভাগৱত পাঠ আৰু নামাচৰ্যৰ দৰে আসন অলংকৃত কৰি সমগ্ৰ দিশচু নামটি আনকি 4 মন্থলৈকে ধৰ্মৰ এটি ভতি বোৱাই দিবলৈ সক্ষম হৈছে। এইজন হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পূৰ্ণানন্দ ফুকন ছাৰ। ছাৰক আমি মঞ্চলৈ আদৰণি কৰিবৰ বাবে সভাপতি সমিতিয়ে বন্ধুসকলক অনুৰোধ জনাওঁ। আমাৰ ফুকন ছাৰৰ পাছতেই আমি মঞ্চলৈ আদৰিব খুজিছো আমাৰ এজন বৰ্ধিয়াল ছাৰ, তেখেত হল ললিত গোস্বামী ছাৰ, যিজন ছাৰে বহু দূৰৰ পৰা প্ৰায় বিদ্যালয়ৰ পৰা তেখেতৰ ঘৰলৈ হয়তো 15 কিলোমিটাৰ হ'ব, ইমান দূৰ বাট অতিক্ৰম কৰি আহে, কিন্তু সদা হাস্য মুখৰিত হৈ তেখেতে আমাক পাঠদান কৰিছিল। এজন অতি নিষ্ঠাবান, অতি পৰিপাটি, কিমান দূৰৰ পৰা আহিও তেখেতক কোনোদিনে আমি ভাগৰুৱা দেখা নাছিলো। অতি মৰমেৰে পাঠদান কৰিছিল, কোনোদিনে তেখেতৰ মূৰৰ মুখত বিৰক্তিৰ ভাৱ পৰিস্ফুট হোৱা নেদেখিছিলো। আৰু সেইজন ছাৰে বৰ্তমানেও অতি সাত্বিকভাৱে সত্ৰৰ যিটো সাত্বিক পৰিৱেশ, সেই সাত্বিক পৰিৱেশত তেখেতে জীৱন কটাই বনগয়া সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰি সমাজক আধ্যাত্মিক দিশত আগবঢ়াই দিবলৈ সক্ষম হৈছে। তেনে এজন ব্যক্তি ললিত গোস্বামী ছাৰক মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ সতীৰ্থ বন্ধু সকলোকে আমি আহ্বান জনাওঁ। ইতিমধ্যে আমাৰ দুজন শিক্ষাগুৰুৰ আসন গ্ৰহণ হৈ গৈছে। ইয়াৰ পাছতে আমি মঞ্চলৈ আদৰিব খুজিছো আমাৰ গণিতৰ শিক্ষাগুৰু, আমাক গণিত পঢ়াইছিল। ছাৰক দেখিলে আমাৰ আগতে আক্ষেপ হৈছিল, ছাৰনো ইমান সুন্দৰ চেহেৰাৰ নে? ছাৰৰ চেহেৰা যেনেকুৱা সুন্দৰ আছিল, ছাৰৰ প্ৰত্যেকটো কথাতে এটা শিল্পী সুলভতা প্ৰকাশ পাইছিল। আৰু হাতৰ আখৰ ইমান সুন্দৰ আছিল, তেখেতৰ হাতৰ আখৰ দেখি আমি সকলো আপ্লুত হৈছিল। তেখেত হল বৰ্তমানেও প্ৰায় সুস্থ হৈ আছে। তেখেত আমাৰ অতি শ্ৰদ্ধাৰ দীনেশ্বৰ গগৈ ছাৰ, তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে বন্ধুসকলক আমি আহ্বান জনাওঁ। আমি এতিয়া মঞ্চলৈ আদৰিব খুজিছো আমাৰ অতি শ্ৰদ্ধাৰ ছাৰ যোগেন কলিতা ছাৰক। শ্ৰদ্ধাৰ ছাৰ অতি নিষ্ঠাবান আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছো, পঢ়ে পঢ়ুৱাই লৈ পান এই দিনে নিশ্চিত কাম বুলি এটা কথা আছে। গতিকে শ্ৰদ্ধাৰ কলিতা ছাৰৰ পৰা এটা আদৰ্শ আমি পাইছিলো। তেখেত অতি নিষ্ঠাবান, অতি পাংচুৱেল আৰু ডিচিপ্লিন মানি চলা ব্যক্তি। তেখেতে কোনো দিনে ভাগৰি পৰি পৰা নাছিল। হয়তো ছাৰে 5টা-6টা ক্লাছ কৰিছিল, অথচ ভাগৰি নপৰিছিল। আৰু আমাৰ শিক্ষাগুৰুসকলৰ যত্নতে এই বিশ্ব উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুনাম বসতিকে উদ্ভাসিত হৈ উঠিছিল। গণিত শিক্ষাৰ ক্ষেত্ৰত, ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে আমাৰ বিশ্ব উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুনাম। এইফালে মেজেঙাৰ ছাত্ৰ এতিয়া পঢ়িছিল, লালিন চিগাৰ পৰা আহিছিল, আনকি 4 পৰাও বিভিন্ন দূৰৰ অন্য ঠাইত স্কুল থাকোঁতেও এই বিদ্যালয়লৈ আহি তেখেতলোকে
শিক্ষা গ্ৰহণ কৰিছিলে। আমি অতি শ্ৰদ্ধাৰ কলিতা ছাৰক, যিজন ছাৰৰ অক্লান্ত পৰিশ্ৰমৰ ফলত আমাৰ ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহুতো ছাত্ৰই বৰ্তমান গণিতত প্ৰতিষ্ঠিত হ'বলৈ মানে ভাল শিক্ষা পাবলৈ গণিতৰ শিক্ষক হ'বলৈ আমাৰ মাজত এজন আছে গণিতৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যুগল খাৰঘৰীয়া। গতিকে তেওঁ আমাৰে গৌৰৱ। আমাৰ ভুৱন দা আছে, এনেকৈ বহুতো আমিও গণিতৰ শিক্ষকে আছিলো। এই আপাহতে ক'ব খুজিছো, ডিক্সু হাইস্কুলতে ক্লাছ 8ত নাম লগাওঁতেই এমই স্কুলত অংশত বেয়া আছিলো আৰু বৰ লাভ নাছিলে। ক্লাছ 8ত শ্ৰদ্ধাৰ কলিতা ছাৰে অংশ লৈছিল। এই অংক পঢ়াওঁতে ছাৰৰ যত্নত এই ক্লাছ 8তে অংকত লাভ আহিল আৰু লাভ জন্মিল। তাৰ ফলত পৰৱৰ্তী জীৱনত গণিতৰ শিক্ষক হ'বলৈ সক্ষম হলো। যি কি নহওক, তেনে এজন শ্ৰদ্ধাৰ ছাৰক আমি মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ আটাইকেইজন বন্ধুকে আমি অনুৰোধ জনাম। জয়ে জয়ে আমি আমাৰ বিদ্যালয়ৰ জন্মলগ্নৰে পৰা জড়িত বিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠা কৰা সকলৰ অন্যতম শ্ৰদ্ধাৰ শ্ৰীযুত পুৰান্ত ফুকন ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব সমিতিৰ পুস্তিকা সম্পাদক বিমল গগৈদেৱে। আমাৰ শ্ৰদ্ধাৰ ছাৰক এখন চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰী পদ্মশ্ৰী দেৱী। এখন সফুৰেৰে সম্বৰ্ধনা জনাব আমাৰ বন্ধু জগত মহন্ত, সুভাকৰ শৰ্মা, এই দুজন। শ্ৰদ্ধাৰ ফুকন ছাৰৰ প্ৰতি যিখন সম্বৰ্ধনা পত্ৰ আমি যুগুতাইছিলো, সেই পত্ৰখন পাঠ কৰিছো। ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত পূৰ্ণানন্দ ফুকনদেৱলৈ 1976-77 চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ আন্তৰিক আৰু সশ্ৰদ্ধ সম্বৰ্ধনা। এই শ্ৰদ্ধা ভাজনিছো জয় জয়তে আজি এই শুভক্ষণক আপোনাক জনাইছো শতকৌটি প্ৰণিপাত। ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ৰ জন্মলগ্নৰে পৰা আপোনাৰ কৰ্মজীৱনৰ অৱসৰৰ মুহূৰ্তলৈকে সুদীৰ্ঘকাল আপুনি যি নিষ্ঠা আৰু সততাৰে কৰ্তব্যত নিয়োজিত আছিল, সেয়া সমাজৰ বাবে পাথেয় হৈ পৰে। স্বপ্ৰতিভাৰে আপুনি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি গ্ৰহণ কৰি চামে চামে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি যি মহানুভৱতাৰ পৰিচয় দিলে, নিশ্চয় বিদ্যালয়ৰ ইতিহাসত স্বৰ্ণীল হৈ পৰে। শিক্ষাত নিৰ্ধাৰিত পাঠৰ শিক্ষাদানৰ উপৰিও আপুনি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত আগবঢ়োৱা অৱদানৰ কথা সকলোৱে একেমুখে স্বীকাৰ নকৰি নোৱাৰে। বিশেষকৈ ক্ৰীড়া আৰু সংস্কৃতিৰ দিশত সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীক আপুনি যোগোৱা অৱদানৰ কথা সৰ্বদা প্ৰশংসিত হৈ থাকে। আপোনাৰ জীৱন চৰ্চাই আপোনাৰ পৰিচয়। অৱসৰ গ্ৰহণৰ পিছতো আপুনি আধ্যাত্মিক জগতখনত গভীৰভাৱে নিমজ্জিত হৈ ভাগৱত পাঠ আৰু নামাচাৰ্যৰ দৰে মহৎ কাৰ্য সম্পাদন কৰি সমগ্ৰ অঞ্চলটোতে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টিত অৱদান যোগাই এজন সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই মহান আপোনাৰ অনাগত দিন হওক মধুময় আৰু শান্তিময়। আপোনাৰ লগতে পৰিয়ালবৰ্গক ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰিব। পৰিৱেশত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলে। ইতি সেৱাৰে
1976-77 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ হৈ পদ্মধৰ চুতীয়া সভাপতি, চন্দন কুমাৰ গগৈ, গিৰিণ গগৈ যুটীয়া সম্পাদক, দিনাংক 30/12/2023। এতিয়া আমাৰ অতিথিবৃন্দক আমাৰ মাজলৈ আমি আহ্বান জনাইছো। আহক আমি সকলোৱে লগ লাগি এই সম্বৰ্ধনা পত্ৰখন পাবলৈ আগবঢ়াম। এতিয়া আমি ইয়াৰ পাছৰখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিবলৈ লৈছো শ্ৰদ্ধাৰ শিক্ষাগুৰু গোস্বামী ছাৰৰ। ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত ললিত গোস্বামীদেৱলৈ 1976-77 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ আন্তৰিক কৌশল শ্ৰদ্ধা সম্পৰ্ক। হে পূজ্যপাত গুৰুদেৱ, আজি এই পবিত্ৰ ক্ষণত আমি জনাইছো সশ্ৰদ্ধ প্ৰণাম। ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ত আপুনি আগবঢ়োৱা চৰম ত্যাগ আৰু নিস্বাৰ্থ সেৱা অনুজসকলৰ বাবে আদৰ্শনীয় হৈ ৰব। শিক্ষকতাৰ দৰে পবিত্ৰ আৰু মহান বৃত্তি গ্ৰহণ কৰি বহু ছাত্ৰ ছাত্ৰীৰ জীৱন উজ্বলাই তুলিলে ই নিশ্চয় সমাজ জীৱনত সোণালী আখৰে খোদিত হৈ ৰব। চব গৃহৰ পৰা বিদ্যালয়লৈ যথেষ্ট দূৰ অতিক্ৰম কৰি আহিও সদা হাস্যমুখৰিত হৈ ছাত্ৰ ছাত্ৰীক কৰা শিক্ষাদান সকলোৰে বাবে অনুকৰণীয়। আপোনাৰ অমায়িক ব্যৱহাৰ, নিকা ভাৱমূৰ্তি আৰু পৰিপক্তা সঁচাই সমাজত বিৰল। সত্ৰৰ সাত্বিক পৰিৱেশত জীৱন কটাই নিজকে আধ্যাত্মিক গুণ সম্পন্ন কৰি তুলিবলৈ আপুনি সক্ষম হৈছে। অপ্ৰীতিকৰ হৈও আপোনাৰ মনোবলত কাৰুণ্যৰ অভাৱ নাই। হে মহান, অনাগত দিন হওক আপোনাৰ সুখৰ আৰু শান্তিৰ। পৰম পিতাই আপোনাক সুস্বাস্থ্য প্ৰদান কৰিছে। সামৰণিত আপোনাৰ লগতে পৰিয়ালবৰ্গৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। ইতি সেৱাৰে 1976-77 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ হৈ পদ্মধৰ চুতীয়া সভাপতি, চন্দন কুমাৰ গগৈ, গিৰিণ গগৈ যুটীয়া সম্পাদক, দিনাংক 30/12/2023। আহক আমি সকলোৱে এই সম্বৰ্ধনা পত্ৰখন আমাৰ গুৰুজনৰ চৰণত অৰ্পণ কৰোঁ। এতিয়া আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু বিদেশ্বৰ গগৈ ছাৰ, ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত নীলেশ্বৰ গগৈদেৱলৈ 1976-77 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ আন্তৰিক সশ্ৰদ্ধা সম্বৰ্ধনা। শ্ৰদ্ধা জনাইছো, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। আপুনি শিক্ষক হিচাপে যোগদানৰ তাৰিখৰ পৰা অৱসৰ গ্ৰহণৰ মুহূৰ্তলৈকে ডিক্সু উচ্চ মাধ্যমিক বিদ্যালয়ত অতি নিষ্ঠাৰে সেৱা আগবঢ়াই যি মহানতাৰ পৰিচয় দিলে সেয়া উত্তৰ পুৰুষে নিশ্চয় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। প্ৰথম অৱস্থাত সহকাৰী শিক্ষক আৰু শেষলৈ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আপুনি বিদ্যালয়খনক এক গতিশীলতা প্ৰদান কৰিব। আপুনি এজন সফল গণিতৰ শিক্ষক। আপোনাৰ অনুপ্ৰেৰণাৰে চামে চামে বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন উজ্বলাই তোলাৰ লগতে সমাজত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
এজন শিক্ষকৰ বাবে এয়াই চৰম সাৰ্থকতা। বাহ্যিক দৃষ্টিটো আপুনি অতি পৰিপাটি ব্যক্তি, শৃংখলাবদ্ধতা আপোনাৰ ভূষণ, অকৃত্ৰিমৰ হৈও আপোনাৰ কৰ্মোদ্যম সঁচাই প্ৰশংসনীয়। সুস্থ আৰু প্ৰগতিশীল চিন্তা চৰ্চাই আপোনাক বৰ্তমানেও অধিক মনোবলৰ অধিকাৰী কৰি ৰাখিছে। এই মহান পৰম পিতা পৰমেশ্বৰে আপোনাৰ লগতে পৰিয়ালক সুস্বাস্থ্য প্ৰদান কৰক। পৰিৱেশত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিব। ইতি সেৱাৰে 1964-67 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ হৈ পদ্মধৰ চেতিয়া সভাপতি, চন্দন কুমাৰ গগৈ, দিলীপ গগৈ চেতিয়া সম্পাদক। আহক আমাৰ সকলো বন্ধু লগ লাগি আমি আমাৰ গুৰুজনৰ আমাৰ সম্বৰ্ধনা পত্ৰখনি অৰ্পণ কৰোঁ। সরকার আমার পরিচয় আমি দেখছো উচ্চ মাধ্যমিক বিদ্যালয়ের অবসরপ্রাপ্ত শিক্ষাগুরু শ্রদ্ধার শ্রীযুত যোগেন্দ্ৰ নাথ কলিতাৰীলৈ 1974-67 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ আন্তৰিক সশ্ৰদ্ধা সম্বৰ্ধনা। সেই শ্ৰদ্ধা ভাজনিছো জয় জয়তে আজি মহেন্দ্ৰক্ষণত আপোনাক জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। এজন অতি নিষ্ঠাবান শিক্ষক হিচাপে দেখছো উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰা তাৰিখৰ পৰা অৱসৰ গ্ৰহণৰ মুহূৰ্তলৈ সুদীৰ্ঘকাল আপুনি যি ঐকান্তিক প্ৰচেষ্টা আৰু সততাৰে কৰ্তব্যত নিয়োজিত থাকি সেৱা আগবঢ়াইছিল, সেয়া উত্তৰ পুৰুষৰ বাবে পাথেয় হৈ ৰব। শিক্ষকতাৰ দৰে মহান বৃত্তি গ্ৰহণ কৰি আপুনি শৈক্ষিক জগতত আগবঢ়োৱা ত্যাগ বিদ্যালয়ৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। শ্ৰীমদ ভাগৱত গীতাৰ নহি জ্ঞানেন চদৃশম পবিত্ৰম ইহ বিদ্যতে, এই মহান বাক্যশাৰী সাৰোগত কৰি ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান প্ৰদানত আপুনি জড়িত আছে। নিৰ্ধাৰিত পাঠৰ শিক্ষাৰ উপৰিও আপুনি বিজ্ঞানৰ ব্যৱহাৰিক দিশৰ শিক্ষাদানত ছাত্ৰ ছাত্ৰীক যথেষ্ট আগুৱাই নিবলৈ সক্ষম হৈছিল। আপুনি এজন সফল গণিত আৰু বিজ্ঞানৰ শিক্ষক। আপোনাৰ পৰা পোৱা গণিত বিজ্ঞানৰ শিক্ষাই আমাৰ বহুলোকে বৰ্তমান জটিল সমাজ জীৱনৰ লগত ৰজিকা খুৱাই চলিবলৈ সক্ষম কৰি তুলিছে। সুদীৰ্ঘ কৰ্মময় জীৱনত আপোনাৰ ব্যৱহাৰ, পৰিশীলিত আৰু পৰিমাৰ্জিত আচৰণ আমাৰ বাবে সদা অনুকৰণীয় হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মনিকোঠাত আপোনাৰ ভাৱমূৰ্তি সদায় সম্মান হৈ থাকিব। সেই শিক্ষাগুৰু অৱসৰকালীন জীৱনত আপুনি স্বপ্ৰতিভাৰে উদ্ভাসিত হৈ জীৱনত আগুৱাই নিয়ক। আপোনাৰ অনাগত জীৱন সফল, শান্তি আৰু সুখৰ। আপোনাৰ থকা পৰিয়ালবৰ্গক পৰম পিতাই সুস্বাস্থ্য প্ৰদান কৰি কৰ্মোদ্যম কৰি তোলক। পৰিৱেশত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলে। ইতি সেৱাৰে 1974-67 বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দৰ হৈ পদ্মধৰ চেতিয়া সভাপতি, চন্দন কুমাৰ গগৈ, দিলীপ গগৈ চেতিয়া সম্পাদক। আহক এতিয়া আমি বিশেষকৈ আমাৰ সভাপতিদেৱ আহক আৰু সভাপতিদেৱকে মুখ্য কৰি আমাৰ সকলো সতীৰ্থই গৈ আমাৰ ছাৰক সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবলৈ বিনম্ৰ কৰোঁ। এখনি ধৰ্মৰ ওপৰতে আৰু সম্বৰ্ধনা আগবঢ়োৱাৰ বন্ধু হেমন্ত দুৱাৰী। ইয়াৰ পাছতেই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত যোগেন কলিতা ছাৰক আপুনি পূৰ্ণাংগ অনুসাৰে সম্বৰ্ধনা জনাব আমাৰ বন্ধু জীৱন কাকতি দেৱ। এখন চেলেঞ্জ চালেৰে সম্বৰ্ধনা জনাব আমাৰ বন্ধু মহৎ কলিতা দেৱ।
চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা গুৰু সেৱা অনুষ্ঠানৰ তৰফৰ পৰা লোকবাদ্য আসাম ইউটিউব চেনেললৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই সকলো সতীৰ্থ সহপাঠী বন্ধু বান্ধৱী একত্ৰিত হৈ গুৰু সেৱা নামৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিম বুলি আজিৰ পৰা ভালে কেইমাহৰ আগৰ পৰা আলোচনা চলি আছিলে। সকলোৰে যৌথ উদ্যোগত আমাৰ 1976-77 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সমূহীয়া প্ৰচেষ্টাত আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে আৰু আমাক প্ৰায় 20জন শিক্ষাগুৰুৱে শিক্ষাদান কৰিছিলে। তাৰে 16জনমান শিক্ষাগুৰু আমাৰ মাজত নাই। তেখেতলোকে ইহ সংসাৰৰ পৰা পৰলোকলৈ গতি কৰিলে। তেখেতলোকৰ পুণ্য স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, স্মৃতি তৰ্পণ কৰিলোঁ আৰু যি 4জন শিক্ষাগুৰু জীৱিত আছে সেই 4জনক আমি আজি সকলোৱে লগ লাগি যৌথভাৱে শ্ৰদ্ধা জনাবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু বহুত দিন আমি দেখা আমাৰ চকুৰ পৰা আঁতৰি থকা বন্ধু বান্ধৱী ভালেখিনিক আজি লগ পাইছোঁ, ভাল লাগিছে আৰু আমাৰ মাজৰো ভালেকেইজন বন্ধু বান্ধৱী ইহ সংসাৰৰ পৰা পৰলোকলৈ গতি কৰিলে। তেখেতলোকৰ পুণ্যাত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ চৰণত প্ৰাৰ্থনাও জনালোঁ আৰু এই বিষয়ৰ লগত সংগতি ৰাখি আমি এখনি পুস্তিকা দিক্সৌৰ দিক্সু সুবাস নামৰ এখনি পুস্তিকা আজি যুগুত কৰা হ'ল। পুস্তিকাখনো ইতিমধ্যে আমাৰ অগ্ৰজ শ্ৰদ্ধাৰ নন্দেশ্বৰ শইকীয়াদেৱে উন্মোচন কৰিলে। এই পুস্তিকাখন আমি ৰখাৰ মুখ্য উদ্দেশ্য হ'ল যাতে আমি যিটো অনুষ্ঠান আজি কৰিলোঁ এই অনুষ্ঠানটো এটা যুগমীয়া হয়, এই অনুষ্ঠানৰ স্মৃতি আমাৰ মানসপটত সকলোৰে থাকি যায় আৰু ইয়াৰ স্থায়িত্বৰ কাৰণে এই অনুষ্ঠানটোৰ স্থায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি বা এটা চিন ৰখাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই পুস্তিকাখন আজি যুগুত কৰিলোঁ। পুস্তিকাখন ইতিমধ্যে সকলোৱে পাইছে আৰু 4জনকো আমি সুশৰীৰে পাই অত্যন্ত সুখী উপলব্ধি অনুষ্ঠানটো উদযাপন কৰি মই নথৈ আনন্দিত হৈছোঁ যে এই কাৰণেই যে আমাৰ বহুত পুৰণা 47 বছৰ পাছত বহু পুৰণা সহপাঠীক আজি সুশৰীৰে দেখা পাইছোঁ আৰু এই অনুষ্ঠানটোত আমাৰ প্ৰত্যেকৰে সহযোগিতা আছে। আমাৰ বিশেষকৈ কেইজনমান ছাত্ৰ প্ৰাক্তন ছাত্ৰই যথেষ্ট কষ্ট কৰি আমি এই অনুষ্ঠানটো আজি উদযাপন কৰিলোঁ আৰু আজি এতিয়া যিখিনি উদযাপন কৰিলোঁ এইখিনিত আমি নথৈ আনন্দিত যে আমাৰ গোটেইখিনি মানুহৰ সহযোগ আছে। এই অনুষ্ঠানটোৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ ৰ'ম। মোৰ বন্ধু পুস্তিকা সম্পাদক বিমল গগৈদেৱক মই অনুৰোধ জনালোঁ। আমি 1976-77 চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কুলৰ দিক্সু হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আজি 4জন গুৰুক আমাক শিক্ষাদান কৰা 4জন গুৰুক সেৱা কৰি দিছোঁ। সেৱা কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু যিসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছে সেইসকলক পুণ্য স্মৃতিত আমি স্মৃতি তৰ্পণ কৰি যথেষ্ট সুখ অনুভৱ কৰিছোঁ আৰু আজি তাতোতকৈ আমাৰ যিসকল আমাৰ ছাত্ৰ আছিলে ছাত্ৰ ছাত্ৰী আমাৰ সহপাঠী আছিলে সেই তেওঁলোকক লগ পাই আজি আমি নষ্টালজিক হৈ পৰিবলগীয়া হৈছে। ভাল লাগিছে, আগৰ দিনৰ কথা মনত পৰিছে। আমি ভাবিছোঁ সকলোৱে সুস্বাস্থ্য হওক। 47 বছৰৰ মূৰত গুৰু সেৱা পুৰণা ছাত্ৰবিলাকক লগ পাই শিক্ষকবিলাকক লগ পাই নথৈ আনন্দিত হৈছোঁ আৰু বহুত আৱেগিক হৈ পৰিছোঁ। খুব আনন্দিত হৈছোঁ, খুব ভাল লাগিছে আৰু সকলো উদ্যোক্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।